অসমত যেটো গোচৰ পৱন খেৰা ডাঙৰীয়াৰ বিৰুদ্ধে ৰুজু হৈছিলে সেই গোচৰটোত অগ্ৰিম জামিন বিচাৰি তেখেত দ্বাৰস্থ হৈছিলে তেলেংগানা উচ্চ ন্যায়ালয় আৰু শুনানিৰ অন্তত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক ট্ৰেনজিট এণ্টিচিপেটৰী বেইল কাৰ্য কৰিছিলে আৰু 7 দিনৰ সময়সীমা বান্ধি দিছিলে এই হুকুমটোৰ টেনৰ এইটো আছিলে যে তেখেতক যদি এই 7 দিনৰ ভিতৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিশ্চিতভাৱে তেখেতক জামিনত মুকলি কৰি দিবলগীয়া হ'লহেঁতেন আৰু 7 দিনৰ ভিতৰত তেখেতে এণ্ডেমিক হাইকোৰ্ট অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে জামিনৰ আবেদন দাখিল কৰিব পাৰিলেহেঁতেন তেলেংগানা উচ্চ ন্যায়ালয়ৰ যি হুকুম তাক প্ৰত্যাহ্বান জনাই অসম চৰকাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু আজি এই হুকুমৰ বিৰুদ্ধাচৰণ কৰি সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া তুষাৰ মেহতা তেখেতে অসম চৰকাৰক ৰিপ্ৰেজেণ্ট কৰিছিলে শুনানিৰ অন্তত মহামান্য সুপ্ৰিম কোৰ্টৰ এক খণ্ড বিচাৰপীঠে তেলেংগানা উচ্চ ন্যায়ালয়ে যি ট্ৰেনজিট বেল কাৰ্য কৰিছিলে 7 দিনৰ বাবে that order has been stayed পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখত অসম আৰক্ষীয়ে তদন্তৰ খাতিৰত পৱন খেৰাৰ বিৰুদ্ধে কোয়াৰ্চিভ একশ্যন ল'ব পাৰিব আৰু তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় সৃষ্টি হয় নিশ্চিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰিব পাৰিব গ্ৰেপ্তাৰ কৰা নকৰাটো আৰক্ষীৰ এখতিয়াৰৰ ভিতৰৰ কথা তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে নিশ্চিতভাৱে আসাম পুলিচ উইল বি এট লিবাৰ্টি টু এৰেষ্ট পৱন খেৰা কি মানে তেওঁৰ যিখিনি কাম কৰিলে ধৰক আধাৰ কাৰ্ডকে ধৰি সেইখিনিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে বিধান নহয় প্ৰধানতঃ মই যিখিনি কথা আপোনালোকৰ আগত ক'লোঁ নিশ্চিতভাৱে চতুৰ্থ স্তম্ভৰ পৰা আপোনালোকে দিয়া বাতৰিকে সমল হিচাপে লৈ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ ইয়াতকৈ বেছি কোৱাটো সমীচীন নহ'ব কিয়নো সুপ্ৰিম কোৰ্টৰ হুকুমৰ প্ৰতিলিপিও প্ৰাপ্তি স্বীকাৰ হোৱা নাই বা আমিও পোৱা নাই আৰু কি ধাৰাত গোচৰটো ৰুজু হৈছে তৎকালীনভাৱে সেইটো কোৱাটো সম্ভৱপৰ নহ'ব খালি এটা কথা ঠিক যে শুনানি কালত সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াই যিখিনি চতুৰ্থ স্তম্ভৰ পৰা আমি জ্ঞাত হৈছোঁ যেতিয়া জামিনৰ আবেদন কৰিছিলে তেলেংগানা উচ্চ ন্যায়ালয়ত তেতিয়া পৱন খেৰাই কৈছিলে যে তেখেতৰ পত্নী হায়দৰাবাদৰ বাসিন্দা অৰ্থাৎ টেৰিটৰিয়েল জুৰিছডিকশ্যনটো আনিবৰ বাবে কিন্তু আজি শুনানিৰ সময়ত সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়া তুষাৰ মেহতাই এইটো কথা আদালতৰ আগত ব্যক্ত কৰে যে তেখেতৰ আধাৰ কাৰ্ড ইত্যাদি প্লেচ অফ ৰেচিডেঞ্চ পৱন খেৰাৰ পৰিবাৰৰ দিল্লীহে আৰু ৰায়দানটোত সম্ভৱতঃ চতুৰ্থ স্তম্ভৰ পৰা আমি যিখিনি গম পাইছোঁ তাত এটা কথা সুপ্ৰিম কোৰ্টে লিপিবদ্ধ আকাৰত কৈছে যে যিমানখিনি ধাৰাত BNSৰ আৰু অন্যান্য আইনৰ অধীনত যিবিলাক ধাৰাত গোচৰটো ৰুজু হৈছে তাৰে এটা ধাৰাত যদি পৱন খেৰা ট্ৰায়েলৰ অন্তত দোষী সাব্যস্ত হয় 10 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে লগতে সুপ্ৰিম কোৰ্টে অৱশ্যে এই কথাটো কৈছে যদি তেওঁ এণ্ডেমিক হাইকোৰ্টত অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন কৰে কাৰণ তেখেতলৈ জাননী জাৰি কৰিছে সুপ্ৰিম কোৰ্টে বিষয়বস্তুটো আজিও পেণ্ডিং হৈ থাকিব জাননী জাৰি কৰিছে 3 সপ্তাহৰ আৰু তাৰ মাজত যদি তেখেতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ প্ৰি এৰেষ্ট বেইল বিচাৰে নিশ্চিতভাৱে without taking into account the order passed by the Honorable Supreme Court the High Court will decide the application on merit
ইমানেই, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।